দিল্লীৰ প্ৰদূষণে ধাৰণ কৰিছে কাল ৰূপ। AQI 400তকৈ অধিক হোৱাত ক্ষোভিত দিল্লীবাসী। ইয়াৰে ক্ষোভৰ বহিঃপ্ৰকাশ দেখা গৈছিল ফুটবলৰ ৰজাখ্যাত লিঅনেল মেছিৰ ভ্ৰমণকালত। প্ৰথমে এই দৃশ্যলৈ মন কৰক। গট ইণ্ডিয়া ট্যুৰত অহা মেছিৰ কাৰ্যসূচীত দিল্লীৰ মুখ্যমন্ত্ৰী এয়া ৰেখা গুপ্তা। ৰেখা গুপ্তাক খেলপথাৰত দেখি ক্ষোভিত মেছিৰ অনুৰাগী। ৰেখা গুপ্তা হাই হাই আৰু AQI শ্লোগানেৰে উত্তাল কৰিছিল অৰুণ জেটলী ষ্টেডিয়াম। ভিডিঅ' ভাইৰেল হোৱাৰ পিছত প্ৰদূষণ ৰোধ কৰাৰ বাবে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ আজব সিদ্ধান্ত। দিল্লীত তন্দুৰী চৌকা নিষিদ্ধ ঘোষণা ৰেখা চৰকাৰৰ। সচৰাচৰ উত্তৰ ভাৰতত বহুলভাৱে প্ৰচলিত তন্দুৰী চিকেন আৰু তন্দুৰী ৰুটি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰাত ক্ষোভ দুগুণে বৃদ্ধি পাইছে ৰাজধানী দিল্লী। দিল্লীত শেহতীয়াকৈ বৃদ্ধি পোৱা বায়ু প্ৰদূষণ ৰোধৰ বাবে চৰকাৰে হাতত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। বিষাক্ত ধোঁৱাৰে আবৃত দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে আজিৰে পৰা বলবৎ হৈছে কেইবাটাও নিয়ম। দিল্লীত নিষিদ্ধ দিল্লীৰ বাহিৰত পঞ্জীয়নভুক্ত non-BS6 বাহন। প্ৰদূষণ প্ৰমাণপত্ৰ অবিহনে নাপাব ইন্ধন। বাহন পৰীক্ষাৰ বাবে 580 জন আৰক্ষী জোৱান নিয়োগ কৰিছে দিল্লী চৰকাৰে। 126টা চেক পইণ্টত 37খন পেট্ৰলিং বাহনেৰে কৰিছে পৰীক্ষা। পেট্ৰল পাম্পত নিয়োগ পৰিবহণ বিভাগ, পৌৰ নিগম, খাদ্য বিভাগৰ কৰ্মী। পেট্ৰল পাম্পত অটোমেটিক নম্বৰ প্লেট চিনাক্তকৰণ কেমেৰা স্থাপন দিল্লী চৰকাৰৰ। বৈধ PUC প্ৰমাণপত্ৰ নথকা বাহন চিনাক্ত কৰিছে বিশেষ কেমেৰাই। নিৰ্মাণ সামগ্ৰী দিল্লীত প্ৰৱেশত বাধা আৰোপ দিল্লী চৰকাৰৰ। গ্ৰেড 4 চলি থকালৈকে বলবৎ থাকিব এই নিষেধাজ্ঞা। तो दिल्ली के अंदर जिसके पास PUCC सर्टिफिकेट नहीं होगा उसको पेट्रोल पंप पर तेल नहीं मिलेगा। दिल्ली के अंदर किसी भी तरीके की कोई भी ट्रक अगर कंस्ट्रक्शन मटेरियल आता दिखाई दिया, कोई भी गाड़ी अगर दिखाई दी तो भाई मैं ट्रांसपोर्टर भाइयों को बताना चाहता हूं वो गाड़ी सीज कर ली जाएगी। उसके ऊपर हैवी पेनल्टी इतनी लगेगी कि गाड़ी छुड़वा नहीं पाओगे। BS6 से कम के कोई भी व्हीकल्स जो होंगे दिल्ली के अंदर, प्राइवेट व्हीकल्स भी अगले ऑर्डर तक दिल्ली के अंदर किसी भी तरीके का बाहर से आने वाला व्हीकल BS6 से कम नहीं होना चाहिए। আজিৰে পৰা কাৰ্যকৰী হোৱা নতুন নিষেধাজ্ঞাৰ পাছতেই দিল্লীত সাময়িকভাৱে যান-জঁটৰ সকাহ পাইছে বুলি মন্তব্য দিল্লীৰ পৰিৱেশ মন্ত্ৰী মনজিন্দৰ সিং সিৰসাৰ। एवरेज जो वहां पे रश लगता है, आज वहां पे ट्रैफिक स्मूथ थी क्योंकि मुझे लगता है कि BS6 की जो गाड़ियों को रोक लगाई गई वहां बॉर्डर पे रोकी गई। अगले 7 दिन 450 एवरेज AQI था, इसलिए अगला मौसम पुराने इंडेक्स के मुताबिक खराब रहने वाला है, लेकिन उसको हम 100 पॉइंट AQI को नीचे लाएं, ये हमारे लिए जीत हो सकती है। इसी पे हम काम कर रहे हैं। ইফালে বহু পাম্পত PUC মেচিনৰ ছাৰ্ভাৰ ডাউন হোৱাৰ বাবে পৰীক্ষা বন্ধ হৈ পৰিল, যাৰ বাবে বহু লোক ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিও হতাশ হৈ উভতিব লগা হৈছে চালক। চালকসকলে নিয়ম মানি চলিব বিচাৰিছে যদিও ছাৰ্ভাৰ ডাউন হোৱাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। নেশ্যনেল ডেস্ক, অসম লাইভ 24।